বান্ধৱী আৰু মোৰ মৰমৰ ভাই ভনীসকল, কিছুদিন বিৰতিৰ পিছত আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই নিজ হাতে বনোৱা এটা ক্লাপচাৰ, এই ক্লাপচাৰটোৰ বিষয়ে আজি আপোনালোকৰ আগত ক'ম। আপোনালোকে হয় ভাল পাব চাগে, নিশ্চয় মই আশা কৰিছোঁ। গতিকে এইটোৰ বিষয়ে মই ক'ম আপোনালোকক। এইটোৰ নাম হ'ল উত্তৰ পুৰুষ। এই ক্লাপচাৰটোৰ নাম হ'ল উত্তৰ পুৰুষ। উত্তৰ পুৰুষ এইটোৱেই দিয়া হৈছে নাম যে উঠি অহা পুৰুষ নতুন প্ৰজন্ম। সেইকাৰণে এই নতুন প্ৰজন্মৰ এইটো দেখুৱাইছোঁ। সেইকাৰণে ইয়াৰ নাম দিছোঁ মই উত্তৰ পুৰুষ। এইটো চাই লওক, এই বাচ্চাটোৱে মাকৰ গাখীৰ নাখায়, মাকৰ গাখীৰৰ তলত লুকাইছে। কি কাৰণত লুকাইছে? হয়তো সি আতংকিত হৈছে, হয়তো ভয় পাইছে, কিবা আতংকত সি লুকাবলৈ বাধ্য হৈ গৈছে। আৰু সেইটো হয়তো সি এদিন এনেকুৱা এটা ভয় পাইছিল, যিটো ভয়ৰ কাৰণে সি আজিও তেনেকে লুকাই থাকিব বিচাৰিছে। সি ফ্ৰী মনে চলিব নোৱাৰা হৈছে। এইটো কাৰণতে যে তাৰ যেতিয়া দেউতাকক উগ্ৰপন্থীয়ে তাৰ চকুৰ চামতে গুলি কৰি মাৰিছিল, উগ্ৰপন্থীৰ হাতত যেতিয়া বাপেক মৰিছিল, সেইটো সি দেখিবলৈ পাইছিল। সেই ভয়টো তাৰ এতিয়াও তাৰ চকুৰ আগতে ভাহি উঠে যে হয়তো সেই দেউতাকক গুলি কৰা ভাৱটো হয়তো তাকেই মাৰিব, নাইতো তাৰ মাককে গুলি কৰিব, পৰিয়ালৰ কাৰোবাক মাৰিব। গতিকে সেই ভয় আতংকটো তাৰ এতিয়ালৈকে আছে। সেইকাৰণে যিকোনো মুহূৰ্ততে সি লুকাই থাকিব বিচাৰে। আৰু এতিয়া যে লুকাই আছে, সি মাকৰ সেই স্তনৰ তলত লুকাইছে। গতিকে আজি আপোনালোকে চাই লওক, আজি এনেকুৱা এটা আতংকিত হৈ পৰিছিল, বা এতিয়াও প্ৰথমলৈকে এইটো চলি আছে যে নিৰ্বিচাৰ, কোনো বিচাৰ নাই। কিবা এটা কাৰণলৈ হয়তো এজনে এজনক হয়তো তেনেকে গুলি কৰি মাৰিছে। মাৰাৰ পিছত তাৰ গোটেই হয়তো ভৱিষ্যতটো অন্ধকাৰত ডুব যাই থাকিবলগীয়া হৈছে। যেনেকে এই ল'ৰাটোৰ বিষয়ে মাকে আজি চিন্তা কৰিছে যে হয় ল'ৰাটোক মই যিকোনো প্ৰকাৰে বাপেকক তেনেকে মাৰিছে যাতে ল'ৰাটোক আকৌ মাৰিবলৈ নাপায়। গতিকে মাকেই ল'ৰাটোক এনেকৈ ছেভ কৰি ৰাখিব বিচাৰে যেন আজি স্তনৰ তলত নহয়, পাৰিলে মাকে যেন বুকুখন ফালি পেলাই তাৰ বুকুৰ ভিতৰত সোমাই পেলাই ৰাখি হলেও তাক যেন ৰক্ষা কৰিব। সেই বস্তুটো ইয়াতে প্ৰমাণিত হৈছে। হয়তো বুকুখন ফালি পেলাই সন্তানটোক আকৌ সোমাই ল'ব নোৱাৰে, গতিকে তথাপিও তাৰ ভাৱ দেখুওৱা হৈছে যেন বুকুৰ মাজত সোমোৱাই লৈছে, বুকুৰ মাজত একেবাৰে অন্তৰৰ ভিতৰত সোমোৱাই ৰখাৰ নিচিনা হৈছে, যাতে মই যিকোনো প্ৰকাৰে হলেও এই সন্তানটোক বচাব লাগিব, বা পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে বা নিজৰ ভৱিষ্যতৰ কাৰণে এই সন্তানটোক যিকোনো প্ৰকাৰে বচাব লাগিব। সেয়েহে সন্তানটোক বুকুৰ ভিতৰত সোমোৱাই ৰখাৰ নিচিনাকে ৰাখিছে, তাৰ ভৱিষ্যত যাতে আকৌ বাপেকৰ নিচিনা তাৰ ভৱিষ্যতটো যাতে তেনেকে হৈ নুঠে। গতিকে সেয়েহে মই ক'ব বিচাৰো যে হয়তো এনেকুৱা নিৰ্বিচাৰ এনেকুৱা হ'ব নালাগে, যাতে এজনক পৰিয়ালৰ হয়তো যিজন মেইন মানুহ অভিভাৱকজন, সেইজনক মাৰাৰ পিছত হয়তো ঘৰখনেই গোটেই ভৱিষ্যত অন্ধকাৰ হৈ যায়। গতিকে সেই বিচাৰটো যিকোনোৰ হলেও, বা উগ্ৰপন্থীয়ে হওক বা কোনোবা কাৰোবাৰ শত্ৰুতা কৰি হলেও যে তাক হয়তো তেনেকুৱা কৰিব নালাগে। সেনেকে কৰিলে হয়তো তাৰ হয়তো গোটেই ঘৰখনৰ ভৱিষ্যতটো ধ্বংস হৈ যায়। উত্তৰ পুৰুষ এইটো কাৰণে ৰাখিছো যাতে ভৱিষ্যতৰ কাৰণে এওঁই যাতে ঘৰখনৰ এটা উত্তৰ পুৰুষ হৈ পেলাই তাৰ ঘৰখনক যাতে ৰক্ষা কৰিব পাৰে, সেইটো কাৰণে ইয়াৰ নাম উত্তৰ পুৰুষ দিয়া হৈছে। আৰু ঘৰখন এনেকুৱা এটা পৰিস্থিতি, বাপেকক মাৰি দিয়াৰ পিছত মাকৰ এনেকুৱা এটা পৰিস্থিতি আহি পৰিল যেন গোটেইখন এন্ধাৰ, দুনিয়াখন এন্ধাৰ দেখিছে মানে মানুহজনীৰ এটা চকু অন্ধ কৰি দিয়া হৈছে, সিও ৰাইট
কিন্তু ৰাইট চাইডৰ চকুটো অন্ধকাৰ কিন্তু একচুৱেলি অন্ধ নহয়, কিন্তু অন্ধকাৰ হৈ গৈছে। অন্ধকাৰ হৈ গৈছে, তেওঁ ৰাইট চাইডটোৱে নাই। ৰাইট চাইডটো নাই মানে তেখেতৰ হাজবেণ্ড যেতিয়া নাই, তেওঁ ৰাইট চাইড নাই, তেওঁক আৰু মানে সহায় কৰা বা কিবা এটা যিকোনো চাইডৰ পৰা গিৰিয়েক থকা হ'লে যিকোনো প্ৰকাৰে যিকোনো কাম কৰিয়েই নহয়, যিকোনো হ'লেও সাহস এটা পাই থাকে, সেই সাহসটো তেওঁৰ হাতত নাইকিয়া হ'ল। যেতিয়া নাইকিয়া হ'ল, যিকোনো প্ৰকাৰে ল'ৰাটোক যদি ডাঙৰ দীঘল কৰি ল'ব পাৰে, হয়তো তেওঁ এটা ভৱিষ্যত গঢ়িব পাৰে। গতিকে সেয়েহে এই হেৰিটোক আপোনাৰ সন্তানটোক বচোৱাটো মাকৰ কৰ্তব্য। সেইকাৰণে মাকে এনেকৈ সন্তানটোক ছেফ কৰি ৰাখিছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত আজি এইটো মই দেখুৱালোঁ, হয়তো আপোনালোকে কেনেকুৱা পায় ইয়াৰ বিষয়ে এটা কমেণ্ট দি পেলাই মোক সুখী কৰিব। আৰু এইটোৰ পিছফালে এই আৰু এটা ছবি দিয়াৰ নিচিনা হৈছে এইটো। গতিকে কাঠডালৰ এটা যিটো গছ, কাঠডালে যিটো মোক এটা ধৰা এটা ডাইৰেকশ্যন এটা দিছে, এই ডাইৰেকশ্যন দিলে পিছফালৰ এটা ছবি এটা ওলাই পৰে। ছবিটো ওলাই পৰে, এজনী ধুনীয়া চৰাই ওলাই পৰিছে। এইটোৱে হ'ল মূৰটো, এই ঠোঁটটো, এই পাখিটো, আৰু এইটো পোৱালটো, চৰাইটো। এই মাকজনী কিবা আনি পেলাই এই পোৱালটো চাওক, পোৱালটো আপোনাৰ এইজনী চৰাইৰ পোৱালি, মাক এইজনী, সেই মাকে আনি পেলাই এই পোৱালটোৰ মুখত দিছে। গতিকে সেইফালে যিটো অৰ্থ হৈছে, এইটো চাইডৰ এইফালে এটা এনেকুৱা অৰ্থ দিয়া হৈছে, চৰাইৰ পোৱালিটো হ'লেও মাকে কিবা এটা আনি খুৱাই। ঠিক আমাৰো সেই মানুহৰ ফালৰ পৰা ক'বলৈ গ'লে সৰুৰ পৰা ডাঙৰ দীঘল কৰিবলৈ হ'লে মাক বাপেকৰ সেইখিনি কষ্ট হয়েই, কিবা নহয় কিবা এটা সন্তানক খুৱাবই লাগিব বা দিবই লাগিব। গতিকে সেয়ে মই এটা অনুৰোধ কৰিছোঁ, যাতে এনেকুৱা মানুহে মানুহক এটা হিংসা কৰি এখন পৰিয়াল ধ্বংস কৰাতকৈ সেই পৰিয়ালটোৰ বিষয়ে চিন্তা কৰি যদি মানুহে চলে, তেতিয়াহ'লে আজি এই সংসাৰত হয়তো এনেকুৱা দুখ দুৰ্গতি একোটা পৰিয়ালৰ অমানিশা নামি নাহিলেহেঁতেন। গতিকে সেই কথাটো আপোনালোকে চিন্তা কৰি যদি চবেই যদি চলে, তেতিয়াহ'লে মানুহৰ ভৱিষ্যতটো এটা ভাল হ'ব। গতিকে যদি চিন্তা নকৰি যদি খালি হিংসা চকুৰে মানুহে মানুহক চহায়, তেতিয়াহ'লে হয়তো এজনৰ পৰিয়াল হয়তো ধ্বংস কৰি দিব পাৰে। গতিকে সেইখন নকৰি যাতে আনৰ প্ৰতি যাতে হিংসা ভাৱটো নাৰাখে, পৰিহাৰ কৰি পেলাই আমি যদি নিজকে নিজে সেই আমি এটা পৰিয়ালৰে মানুহ বুলি ঘৰখন এখন আৰু ঘৰ, এই সংসাৰখনেই এখন ঘৰ, নিজা নিজিকে ঘৰ আছে, কিন্তু সংসাৰখনেই এটা ঘৰ। সেই ঘৰটোকে যদি আমি নিজৰ বুলি ভাবি লৈ এটা নিজৰ পৰিয়াল বুলি ভাবিলে আমি আনক এজনক যদি দেখোঁ, তেতিয়াহ'লে এই মানুহৰ দুখ দুৰ্গতি হ'ব পাৰে। গতিকে ভাই বন্ধুসকল, আজিলৈকে ইমানতে থওঁ। ভাল পালে আপোনালোকে মোক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈকে ইমানতে থাকিল, আনদিনা হয়তো কেইদিনমান পিছত আন এটা আকৌ দেখুৱাম। গতিকে আজিলৈ থলোঁ। জয় আই অসম।